ওয়েলকাম টু বিদ্যা কোচিং তিতাব আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় সকলোৱে আলোচনা কৰিব গৈ আছো এটো এনেকুৱা এটা বিষয় যিটো বিষয় সদনত 2024 চনতে উত্থাপন কৰা হৈছিল আৰু এই বিষয়টোৰ লগত বহুতখিনি কথা জড়িত হৈ আছে এখন সমাজ জড়িত হৈ আছে ঠিক আছে ওকে সো বিষয়টো এনেকুৱা ধৰণৰ এই বিষয়টো উত্থাপন কৰা বা এই বিষয়টোৰ বিষয়ে বহুত বেছিকে লগা মানুহ কেইজনমান বিজেপি গভৰ্নমেন্ট ফৰ্ম হোৱাৰ পৰাই কেইটামান গুৰুত্বপূৰ্ণ কাম আমিও চকুত দেখিছিলোঁ যদিও এখন চৰকাৰ ভাল বেয়া বহুত কাম থাকে আমি প্ৰতিটো সময়ত বিং এ টিচাৰ ভালখিনি আমিতো ক'বই লাগিব বেয়াখিনি যিহেতু কৈ থাকোঁ হয়নে চ' ভাল কাম কেইটাৰ ভিতৰত এইটো এটা নতুন এটা ভাল কাম তেওঁলোকে কৰিলে ৱাক অফ বিল যিখন আমাৰ পাৰ্লিয়ামেণ্টত ইন্ট্ৰডিউচ কৰি পেলাই পাছ কৰিলে ঠিক আছে ওকে চ' এই কথাটো ইমানেই ইম্পৰ্টেণ্ট কিয় যে পাৰ্টি এটাৰ আমি কিয় ইমান ছাপোৰ্ট কৰিছোঁ ছাপোৰ্ট ইয়াত ছাপোৰ্ট নকৰা কোনো কথা নাই এটা ভাল কাম কৰিছে তাৰ কাৰণে আমি ক'বই লাগিব আলোচনা কৰিব লাগিব চ' ভাল কামটো কিয় এই বিলখন আছিল এই বিলখন বা এই চিষ্টেমটো বা শব্দটো স্পেচিফিকেলি ৰিলেটেড টু মুছলিম পিপল ঠিক আছে ইয়াত কোনো জাতি মাতি ভেটি ইয়াত ক্লাছ নাই ঠিক আছে জাতি ইয়াত কোনো বায়াছনেছ নাই ঠিক আছে কিন্তু কিয় ভাল আপুনি ক'বগে শেষলৈ ক'বগে যে যদি আপুনি এজন ইছলামিক মানুহ আপুনিও ক'ব যে ইয়াছ বহুত ভাল কাম এখন কৰিলে ওকে সামিতে আমি গোটেই কাহিনীটো কেনেকে কি হৈছিলে ঠিক আছে দেশৰ বহুতখিনি টকা পইচা কেনেকে নাইকিয়া হৈ গৈ আছিলে ঠিক আছে পাবলগীয়া মানুহে কিয় নাপাইছিলে বহুতখিনি মুছলমান মানুহে এই পইচাৰ পৰা কিয় বঞ্চিত হৈছিলে বা তেওঁলোক নিদি পেলাই পইচাখিনি কি কৰা হৈছিলে গোটেইখিনি কথা আমি কি কৰিম আজি ক্লাছত মানে আমি আলোচনা কৰিম প্ৰথম কথা এই বিলখন ইন্ট্ৰডিউচ কৰিছিলে 2024 চনত আৰু কি হয় এই 2025 লৈকে বিলখন চলি আছিল পাছ হোৱা নাছিল লোকসভা ৰাজ্যসভা সকলোতে বিল এখন পাছ হ'ব লাগে আমি সকলোৱে জানো কাৰণ আমি পলিটি ক্লাছ কৰিছো যদি কৰা নাই পলিটি বাই মহন্ত সাৰ্চ আপুনি সাৰ্চ কৰিলে আপুনি পাব এটা কথা যে এই ৱাক অফ বিল এই যে চৰ্চাত যে আছে আৰু কিছুমানে যে ৰিজেক্ট কৰিছে বয়কট যে কৰিছে বিৰোধিতা কৰিছে কাৰণনো কি আজি সেইখিনি কথাই পাতোছো প্ৰথম কথা হোৱাট ইজ ৱাক অফ এটা হল সিস্টেম ঠিক আছে এই সিস্টেমটো মুছলমান সমাজত প্ৰচলিত এটো অকল ভাৰতৰ মুছলমানৰ ক্ষেত্ৰতে নহয় গোটেই ওয়াৰ্ল্ড ওয়াইড এই সিস্টেমটো আছে আৰু তেওঁলোকৰ এটা নিজা অৰ্গানাইজেচন অৰ্থাৎ বোৰ্ডও আছে ঠিক আছে বেলেগ ধৰ্মৰ এনেকুৱা বোৰ্ড আছে নেকি যে তোমাৰ পইচা পাতি দান বৰঙনি বিলা হিচাপ পত্ৰ কৰা যদি আছে মোক কমেন্ট কৰিব সো এতিয়া আহিছো আমি মেইন কথালে যে ৱাক অফ কি হয় ওকে সো ৱাক অফ এটা সিস্টেম হয় যেটো সিস্টেমৰ দ্বাৰা এজন ইসলামিক মানুহে কি কৰে কিছুমান বস্তু সেই বস্তু তোমাৰ মুভেবুলে হওক বা ইমুভেবুলে হওক দান কৰে ৱাক অফ এটা ইসলামিক পৰম্পৰা বা এটা কনসেপ্ট হয় যে তোমাৰ দানৰ লগত মানে দান বৰঙনিৰ লগত জড়িত ঠিক আছে দান বৰঙনিৰ লগত জড়িত ওকে এই যিকোনো বস্তু হ'ব পাৰে ল্যান্ড হ'ব পাৰে বিল্ডিং হ'ব পাৰে আৰু মানি সো যিকোনো বস্তু হ'ব পাৰে যিবিলাক বস্তু তোমাৰ কি কৰা হ'ব ইউজ কৰা হ'ব কিয় ইউজ কৰা হ'ব ৰিলিজিয়াছ কাৰণত ধৰ্মীয় কামৰ কাৰণে বা তোমাৰ কি দুখীয়া সহায় কৰিবৰ কাৰণে মানে দুখীয়া পৰিয়ালক সহায় কৰিব লাগে কেইজন মুছলমানে এই পইচা পাই আছে পাইছে কিছু সংখ্যকে পাইছে মই নাই বুলি নকওঁ সো 2000 কোটিৰ ভিতৰত যদি তুমি 200 কোটি এটা আমাৰ দেশত লাগিছে তাৰটো নহব 20000 কোটি টকা যেতিয়া আমি যেতিয়া বোৰ্ডত হিচাপ কৰিছে যে সদত গম পাইছে যে 20000 তোমাৰ 10000 কোটি টকা পইচা থাকিব লাগে কিন্তু নাই ইমান 2000 কোটি আছে বাকিবোৰ কি হৈছে ঠিক আছে সো সেই কাৰণে এই ল এটা আছে এই লটো কেনেকে তোমাৰ কাৰ্টেল কৰিবলৈ কাৰ্ভ কৰি পেলাই যাতে দেশৰ পইচাখিনি বচাব পাৰি সেই বিষয়ে ইয়াত আমি কথা পাতিম once a property আৰু এই সিস্টেমটো মত এই ৱাক অফ সিস্টেমটো মতে কি জানানে once a property যেতিয়া এটা সম্পত্তি ঠিক আছে এজন ৱাকিফ মানে হেজন মানুহ যিজন মানুহে কি কৰে দান দিয়ে কাক দান দিয়ে তোমাৰ ধৰ্মৰ নামত তোমাৰ কি হয় মানে ইসলাম বা তোমাৰ কি হয় তোমাৰ এটো এটা ইসলামিক কনসেপ্ট আৰু এই কনসেপ্টটো কি ৱাকিফ এই ৱাকফক তোমাক যি দান কৰে তাক কি বুলি কয় ৱাকিফ বুলি কয় ঠিক আছে আৰু তেওঁ এজন তোমাৰ younger person হ'ব লাগিব তেওঁ তোমাৰ bankruptcy হ'ব নালাগিব দেউলিয়া হ'ব নালাগিব এইবিলাক নিয়ম আছে কিছুমান আৰু সেইবিলাকৰ মাজত কি হয় তেওঁ দান কৰে ঠিক আছে আৰু দান কৰাৰ পাছত হেতু ডাইৰেক্টলি কৈ দিয়া যায় যে সেই বস্তুটো এতিয়া ওনাৰশিপ ভগৱানৰ ওচৰলৈ গুচি গ'ল স্যাৰ আপুনি এইবিলাক যে কৈছে কি প্ৰমাণ আছে ঠিক আছে মই কৈ আছো এই বস্তু যে তেওঁ দান কৰিলে এই ৱাকিফ জনে যেতিয়া দান কৰিব এই বস্তু তোমাক ক'ত যাব ডাইৰেক্টলি ভগৱানৰ নামত ইয়াক ৰেজিষ্টাৰ হৈ যাব মানে ডাইৰেক্টলি ওনাৰশিপ কোন হ'ব ভগৱানৰ হ'ব কিন্তু তুমি কেতিয়াও ইয়াক ঘূৰাই নোপোৱা তুমি ইয়াক তুমি বিকিব নোৱাৰিবা তুমি দান দিব লাগিব আৰু তুমি ইয়াক কিটা কিনবা তুমি আকৌ তাক তুমি ঘূৰাইও নোপোৱা গম পালা এটা সিস্টেম অফ ৱাক অফ বুলি কয় দা ইনকাম ফ্ৰম ৱাক অফ প্ৰপাৰ্টি ইজ টিপিক্যালি ইউজড টু মেইনটেইন মস্কো মাদ্ৰাছাস ইসলামিক স্কুলস গ্ৰেভয়াৰ্ডস অৰফেনেজ or to support the poor so দুখীয়া সহায় মাদ্ৰাজা নিৰ্মাণ
বা তোমাৰ ৰিপেয়াৰিং কাম, মস্কিউছত তোমাৰ কি মেইনটেনেন্স বা তুমি গ্ৰেভিয়াৰ্ডত তুমি কি কৰিব পাৰা লগাব পাৰা, এইখিনি পইচা তুমি ইউজ কৰিব পাৰা। বেলেগ তুমি ইয়াক আৰু বেলেগ কামত তুমি ইউজ কৰিব নোৱাৰা, কোনো পাৰ্চনেল মানুহৰ বিল্ডিং বনাব নোৱাৰিবা, ঠিক আছে। সো এইবিলাক কামৰ কাৰণে পইচাটো তোমাৰ কি হয় দিয়া হয়। এটা কথা এই ৱাকফ সিস্টেমটো সঁচাই ক'ৰ পৰা আহিলে, যদিও ইয়াক কোৰাণৰ লগত ডাইৰেক্টলি ৰিলেটেড নহয়, যদিও তোমাৰ কি নহব, তোমাৰ সূৰা এটা লিখা আছে যে সূৰা আল ই ইমৰান, তাৰ এইটো অৰ্থ তাক আমি মানে কানেক্ট কৰিব চেষ্টা কৰিছো যে সূৰা আল ই ইমৰান মানে কি, ইউ উইল নট এটেইন ৰাইটিয়াছনেছ until you spend from that which you love and whatever you give is certainly well known to Allah। যে তুমি যদি সঁচাকে সুখ লাভ কৰিব খোজা, তুমি কি কৰা কিছু মানে বস্তু তুমি ভাল পোৱা বা তোমাৰ ওচৰত থকা চেৰিছ, ঠিক আছে, থকা বস্তু তুমি দান কৰা। ওকে, সো দান কৰিলে তুমি কি পাবা, সুখ পাবা। ইয়েছ, সো আমি যদি কাৰোবাক সহায় কৰো, পুৱাৰক সহায় কৰো, আমি তো কি হয় আমি পুৱাৰক সহায় কৰো ন, ঠিক আছে, আমি হেল্প কৰো বা আমি কি কৰো, আমি ডনেট কৰো, হয় নে? সো এইবিলাক আমি কি হয় কৰিলে মানে কি হয় ভাল বুলি কৈছে। ইয়েছ, সো ভাল এইটো হয়, আমাৰ কি হয় এটা ষ্টেবিলিটি আহিব, আমাৰ কি সমাজখন আমাৰ কি হ'ব ভাল হ'ব। সো তোমাৰ যদি পইচা আছে, তোমাৰ নাইকিয়াটোকো দিয়া, এই উইকাৰ সেকশনটোকো দিয়া। সো উইকাৰ সেকশনটো আৰু তোমাৰ ৰিচ যিটো সেকশন আছে, সো দুইটা তোমাৰ যদি বেছি ডিফাৰেন্স হৈ যায়, সমাজখন বৰ এটা ভাল নহ'ব। কাৰণ তোমাৰ সমাজখন অন্যায় বাঢ়িব, হিংসা বাঢ়িব, দেশ বাঢ়িব, ঠিক আছে, উৎপাত বাঢ়িব, চুৰি বাঢ়িব, তোমাৰ উৎপাত হ'ব। সো তোমাৰো সুখ হ'ব তুমি যদি উইকাৰ সেকশনত দান দিয়া। এটা এই টপিকটো বাহিৰৰ এটা কথা পতককে মনত পৰিলে কৈ দিওঁ যে আমি যে দুখীয়াক যে 10 টকা 50 টকা দিওঁ, তেওঁ ভালৰ কাৰণে দিওঁ নেকি? আমাৰ ভালৰ কাৰণে। ভগৱান চাই আছে চাগে, মই 50 টকা এটা দিছো, মোৰ লগত ভাল কৰিবা, ঠিক আছে। সো সেইটো কনচেপ্ট আঁতৰাই পেলাই আমি কি হেল্প কৰাটো আমাৰ দৰকাৰ, আৰু সকলো ধৰ্মতে এইবিলাক কথা লিখা থাকে যে দান কৰিব লাগে। সো আমি ইনডাইৰেক্টলি কানেক্ট কৰিলো যে সূৰা আল ইমৰানৰ পৰা যে আমি কানেক্ট কৰিলো যে হয় এইটো চাগে এইটো কনচেপ্টটো ইয়াৰ পৰাই লিংক হৈছে, আৰু সেইকাৰণে কি হয় এই দান কৰা চিষ্টেম থাকিব লাগে। তুমি বিশ্বাস নকৰিবা যে এই ৱাকফ প্ৰপাৰ্টি কিমান আছে গম পোৱা নে? দেশৰ প্ৰথমে থকা বেছি প্ৰপাৰ্টি কি আছে গম পোৱা? দেশৰ ভিতৰত প্ৰথম বেছি প্ৰপাৰ্টি তোমাৰ কাৰ ওচৰত আছে গম পোৱা নে? ইণ্ডিয়ান ৰেলৱে ওচৰত আছে, আৰু ছেকেণ্ডত ডিফেন্স ফ'ৰ্চৰ ওচৰত আছে। প্ৰথম প্ৰপাৰ্টি কাৰ ওচৰত আছে? দেশৰ যদি তোমাৰ বেছিকে টকা পইচা সম্পত্তি তোমাৰ ৰেলৱে ওচৰত আছে ইণ্ডিয়াৰ, ছেকেণ্ডত ডিফেন্সৰ ওচৰত আছে, আৰু থাৰ্ডতে ৱাকফ কমিটিৰ ওচৰত আছে বা ৱাকফ বৰ্ড। বৰ্ড মানে কি? এইখিনি গোটেইখিনি চলাবৰ কাৰণে এখন চেন্ট্ৰেল এখন বৰ্ড আছে। অকল চেন্ট্ৰেলতে বৰ্ড নাই, এই চেন্ট্ৰেলৰ তলতে তোমাৰ প্ৰতিখন ষ্টেটতে এখন এখন ৱাকফ বৰ্ড আছে, আৰু এই ৱাকফ বৰ্ড বিলাকৰ হেড তোমাৰ কোনো চেন্ট্ৰেল বৰ্ড এখন ভাৰতৰ ভিতৰত অকল এখন আছে, ঠিক আছে। সো এই বৰ্ডৰ ভিতৰত এই প্ৰপাৰ্টিৰ নামত, তেওঁলোকৰ প্ৰপাৰ্টিৰ নামত তোমাৰ কিমান টকা আছে তুমি ভাবিব নোৱাৰা, যিমান টকা তোমাৰ থাৰ্ড মই কৈছো ন। সো তিনিটা যদি অৰ্গেনাইজেশ্যন তুমি চোৱা, ঠিক আছে, প্ৰথমে আহিলে তোমাৰ ৰেলৱে, তাৰপৰা আহিলে ডিফেন্স ফ'ৰ্চ, তাৰপৰা থাৰ্ডতে তোমাৰ আছে ৱাকফ প্ৰপাৰ্টি। কিন্তু এই ৱাকফ প্ৰপাৰ্টি কোনো হিচাপ পত্ৰ তোমাৰ ক্ৰিষ্টেল ক্লিয়াৰ নহয়। এই ৱাকফ প্ৰপাৰ্টি কিমান টকা পইচা আছে কোনো গম নাপায়, কোনো ধৰণৰ ডাটাবেজ নাই, ঠিক আছে, এই কোনো ধৰণৰ পাব্লিক নহয়, চিষ্টেমেটিক নহয়। সো যদি ইয়াত কিমান পইচা পাতি সোমাই যদি আমি যদি গম পাবই নোৱাৰো, তেতিয়াহ'লে এই বৰ্ডখনৰ কি লাভ? যদি এই বৰ্ডখন যদি পইচা গোটাইছে, যদি পুৱাৰ যদি হেল্প নাই কৰা, তেতিয়াহ'লে কি লাভ, ঠিক আছে। সো সেইকাৰণে আমাক হিচাপ লাগে। সো হিচাপখিনিয়ে ক্লিয়াৰকে দিবৰ কাৰণে সদনত কোৱা হৈছে। সো আমি ইয়াক পাছলৈ আমি আলোচনা কৰিছো। সো প্ৰথম কথা হৈ গ'ল যে এই ৱাকফ প্ৰপাৰ্টিৰ নামত তোমাৰ কি হ'ব থাৰ্ড লাৰ্জেষ্ট, ঠিক আছে, দেশৰ ভিতৰত তৃতীয় ধনী মানে তৃতীয়তে বৃহৎ পৰিমাণৰ তোমাৰ পুঁজি ক'ত আছে? ৱাকফ প্ৰপাৰ্টি। দেন okay, what is ৱাকফ board? মই ক'লো যে the ৱাকফ board is a legal entity in India responsible for managing, regulating and protecting ৱাকফ properties। এই ৱাকফ প্ৰপাৰ্টি বিলাকক প্ৰটেকশ্যন দিয়া কাম কাৰ আছিলে? এই ৱাকফ বৰ্ডৰ আছে, এতিয়াও আছে। It operates under the Waqf Act 1955। এই ৱাকফ এক্টখন তোমাৰ বহুত পুৰণা, ঠিক আছে। ইয়াৰ লগত দুটা তোমাৰ কাহিনী জড়িত আছে, মই কেতিয়াবা সময় পালে কম সেই কাহিনীকেইটা, ঠিক আছে, এতিয়া আমাৰ সময় নাই। সো এই কাহিনীকেইটাৰ পৰা তোমাৰ কি হ'ল, এটা এই ৱাকফ চিষ্টেমটো জেনেৰেট হ'ল। এই ৱাকফ চিষ্টেমটো প্ৰথম ল আহিলে 1923, তেওঁলোকৰ তাৰ পাছতে তোমাৰ ল আহিলে 1954, আৰু এই দুইখনৰ কাটি পেলাই পাছত ফাইনেল এখন ল আহিলে ৱাকফ এক্ট 1995, য'ত তোমাৰ লখিনি লিখা আছে কেনেকে সম্পত্তি বিলাক লোৱা হ'ব, কেনেকে দিয়া হ'ব, বা কেনেকে কি কৰা হ'ব। গোটেইখিনি আমি এতিয়া আলোচনা কৰিম, আৰু যি কন্ট্ৰভাৰ্চিয়েল ল আছে বা কন্ট্ৰভাৰ্চিয়েল পইণ্ট আছে আমি সেইকেইটা আলোচনা কৰিম। ইচ ষ্টেট ইন ইণ্ডিয়া হেজ ইট অন ৱাকফ বৰ্ড। প্ৰতিখন ৰাজ্যতে কি থাকিব? এখন এখন ৱাকফ বৰ্ড থাকিব, আৰু য'ত তোমাৰ চেয়াৰ পাৰ্চন কোন থাকিব? তেওঁলোকৰ কি থাকিব? মুছলিম থাকিব, এমপিছ থাকিব, এমএলএ থাকিব, ইছলামিক স্কলাৰ এটচেট্ৰা থাকিব, বা মুটুৱালিছ। এই মুটুৱালিছ তোমাৰ কি হ'ব? ৰক্ষক, বা তোমাৰ কি তেওঁ কি হ'ব? তোমাৰ কেয়াৰটেকাৰ। সেই গোটেই প্ৰপাৰ্টি কেয়াৰটেকাৰ কোন হ'ব? এইজন হ'ব, যাক তোমাৰ কি বুলি কোৱা হয়? মুটুৱালিছ বুলি কোৱা হয়। The Central Waqf Council a national body, আৰু গোটেইখিনি ওপৰত কি থাকিব? এজন তোমাৰ নেশ্যনেল কি থাকিব? মানে তোমাৰ চেন্ট্ৰেল ৱাকফ কাউন্সিল থাকিব। ওকে, এটা কথা হ'ল যে সেকশন 83 অফ দ্য ৱাকফ এক্ট 1985, সো বহুত বেছি ইম্পৰ্টেণ্ট। 1995, ওকে। সো 1995 এক্টখনৰ কথা যে ক'লো মই, সো এক্টখনৰ মতে তোমাৰ চলি আছে তেওঁলোকৰ গোটেই কামখিনি, ঠিক আছে। সো তাত তোমাৰ এই 83 কি আছে গম পোৱা না?
এটা ইয়াত কিয় বিৰোধিতা কৰা হৈছে যদি সেইবোৰ চাবলৈ যাওঁ তুমি গম পাবা যে এই এখন এনেকুৱা এখন তোমাৰ ক্ৰিটিকেলি বনোৱা হৈছে মই ৱাকিফ ঠিক আছে মই সম্পত্তিবোৰ দিলোঁ কিন্তু কি হ'ল তাত তোমাৰ এই ৰেজিষ্টাৰবিলাক কোনো ধৰণৰ ডাটা চাফ নহ'ব কোনেও ধৰা গম নাপাব ঠিক আছে তো সেইটো এটা প্ৰব্লেম হৈ গ'ল তাৰপৰা আহিলে ইয়াত তোমাৰ মেইন কথাটো হৈ গ'ল যে ৱাক অফ এক্ট 80 মানে 83 কি আছে গম পোৱা নে এটা কম্পজিশ্যনৰ কথা আছে যে এই ৱাক অফ বোৰ্ডখন কেনে কনষ্টিটিউশ্যন হৈছে ৱাক অফ বোৰ্ড তোমাৰ কেনেকৈ কম্প'জ হৈছে এই ৱাক অফ বোৰ্ডখন তুমি নাভাবিবা যে অকল যে কেইজনমান সাধাৰণ মুছলিম মানুহ আছে আৰু বছ মানে এখন কমিটি নহয় এনেকুৱা নহয় বহুত হাইলি ফৰ্ম কমিটি হয় ইয়াত তোমাৰ জাজেছ থাকিব ঠিক আছে ইয়াত তোমাৰ কি থাকিব ইয়াত ইছলামিক স্কলাৰ থাকিব আৰু তোমাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ থাকিব চ' তেনেকৈ তোমাক গঠন কৰা এখন কি ৱাক অফ বোৰ্ড গঠন কৰা হয় ঠিক আছে চ' এতিয়া ইয়াত কণ্ট্ৰভাৰ্চিবিলাক কি গম পোৱা না চ' এই ৱাক অফ বোৰ্ডৰ ল'বিলাক এনেকুৱা ধৰণৰ তেওঁলোকে কয় যে যদি আমি কিবা এটা সম্পত্তি কাৰোবাৰ এটা ঘৰ কাৰোবাৰ এখন জিলা কাৰোবাৰ এখন গাঁও বা কিবা এটা মন্দিৰে নহওক কিয় যদি আমি আগৰ আজিৰ পৰা 10,500 বছৰ পুৰণা যদি কিবা এটা লিংক পাওঁ যে আমুকে দান দি থৈ গৈছিলে এইখিনি এতিয়া আমাৰ ইছলামৰ হয় চ' তেওঁলোকে কি কৰিব ডাইৰেক্ট সেইটো ক্লেইম কৰিব যে এই গোটেই মাটিখিনি প্ৰপাৰ এভিডেন্স দৰকাৰ নাই এনেকুৱা এখন ল যিখন ল বেন হোৱাৰ কাৰণে বহুত বেছি ভাল হৈছে আৰু সেইকাৰণে কৈছো যে বিজেপি কৰা এটা ভাল কাম বুলি কি ক'লো মই যে এনেকুৱা এখন ল যিখন লয়ে কয় যে যদি এই সম্পত্তিখিনি আমুকজন ৰজাই আমাৰ ইছলামক কি কৈছিলে ৱাক অফ কৰিছিলে এটা চুক্তি কৰিছিলে এটা কন্ট্ৰেক্ট কৰিছিলে যিখিনি আমাক দান কৰিছিলে ঠিক আছে চ' সেইখিনি এতিয়া আজি 10 বছৰ পাছত তোমালোক আছা সেই জেগাডোখৰ এতিয়া আমাৰ চ' ক্লেইম কৰিছে আৰু ক্লেইম কৰা মানে সেই মাটিখিনি তেওঁলোকে লৈ ল'ব তেওঁলোকে আহি পেলাই বাউণ্ডাৰী লগাই দিব যে ৱাক অফ প্ৰপাৰ্টি হৈ গ'ল চ' আজিৰ পৰা সেয়া ৱাক অফ প্ৰপাৰ্টি কোনো ধৰণৰ তাত তুমি গৈ পেলাই আৰ্গুমেণ্ট নহ'ব তুমি কোনো এপিল কৰিব নোৱাৰা ইউ কেনট গ' হাই কোৰ্ট সুপ্ৰিম কোৰ্ট তুমি ক'তো যাব নোৱাৰা যদি তুমি ক'ৰবাত যাব লগা হয় যে সেয়া এগেইনষ্টত তুমি যদি যাব লগা হয় যে এইখিনি একচুৱেলি মোৰ প্ৰপাৰ্টি বুলি তুমি যদি প্ৰমাণ কৰিবলৈ যাব লগা হয় তুমি ক'ত যাব লাগিব জানা ৱাক অফ ট্ৰিবিউনেল বেলেগ তুমি ক'তো যাব নোৱাৰা তেওঁলোকৰ নিজৰ কি আছে তোমাৰ ট্ৰিবিউনেল আছে সেই তেওঁলোকৰ নিজৰ ট্ৰিবিউনেলতহে যাব লাগিব তুমি আৰু তুমি ভাবা মোৰ ঘৰৰ পৰাই তুমি চুৰ কৰি নিছা ঠিক আছে মই যদি হওঁ পুলিচ চৰি নাই ঠিক আছে মই যদি পুলিচ আৰু তোমাক কি কৰিম মই ঠিক আছে তোমাক মই কি পানিশমেণ্ট দিম তোমাৰ প্ৰতি মই কিবা দয়া ৰাখিম নাৰাখো কাৰণ মোৰ হাততে পাৱাৰ আছে আৰু মই তোমাৰ পৰা লৈছো আৰু তোমাক কি মই ঘূৰাই দিম নেকি আকৌ কেতিয়াও নিদিওঁ হয়নে চ' কি হ'ব চ' তেওঁলোকে মানে শেষত কোনো হায়েষ্ট এপিল কৰিব পৰা জেগা নাছিলে চ' এতিয়া বিজেপি গভৰ্ণমেণ্টে ক'লে যে ইয়াক আমি কি এপিল কৰিব পৰা কৰিব লাগিব অভিয়াছলি ভাল কথা কাৰণ পুৱা মানুহখিনিয়ে পোৱাই নাছিলে ইয়াৰ পৰা হেল্প বেনিফিট পোৱাই নাছিলে ঠিক আছে চ' সদনত ইয়াক লৈ আজি দেখিছো মই কেইজনমান চ' কংগ্ৰেছকে ধৰি লৈ বহুত কেইটা বিৰোধীয়ে ইয়াক বিৰোধ কৰিছে আৰু বিৰোধী পাৰ্টি এইটো এটা ধৰ্ম তেওঁলোকৰ কামেই যে বিৰোধ কৰিব লাগে চ' সকলো জেগাতে বিৰোধ নকৰিলে ভাল চ' জানিব লাগে যে সদন মানে এইখন এক্ট এখন ইম্পৰ্টেণ্ট এক্ট হয় ভাল এক্ট হয় চ' কেইটামান ভোটৰ আশাত চব কাম কৰাটো ভাল নহয় ঠিক আছে চ' আজি এজনে কৈ আছে যে আমি এই প্ৰপাৰ্টিবিলাকত চকু দিয়াতকে বোলে এই ৱাক প্ৰপাৰ্টিৰ আণ্ডাৰত থকা লেণ্ডবিলাকৰ কথা আমি নাভাবি পেলাই যদি বোলে চাইনা অৰুণাচলৰ যে গাঁওবিলাক যে লৈ আছে আমি সেইখিনি কথা ভাবিব লাগে ভাবিব লাগে কিন্তু এইটো কৰি ল'ব লাগিব আগত ঠিক আছে কাৰণ এইটো বহুত বেছি টকা কি হৈছে লষ্ট হৈ আছে দেশৰ মানে পুৱাৰ ছেকশ্যনে পাবলগীয়া বহুতখিনি টকা কি হৈছে হেৰাই গৈ আছে চ' এইখিনি কথা চিন্তা কৰিব লাগিব ঠিক আছে চ' কি আৰু কিছুমানে কৈছে যে ৰেলৱে যদি ফাৰ্ষ্ট হয় বা ডিফেন্স যদি ছেকেণ্ড হয় চ' তেওঁলোকৰতো লেণ্ড আছে তেওঁলোকৰ লেণ্ডবিলাকতো চৰকাৰে বুলি লৈ লোৱা নাই এই ৱাক অফ সকলৰ কিয় ল'ব লাগে কথা আছে ল'ব লাগিব হয় নাই চ' সেইখিনিৰ পৰা দেশৰ লাভ হৈছে তেওঁলোকৰ পৰা দেশৰ লাভ হৈছে নে কোনো ধৰণৰ লাভ হোৱা নাই তো আমি পাতিম এইখিনি কথা ঠিক আছে চ' প্ৰথম কথা হ'ল আমাৰ কি এই বোৰ্ডখনত তোমাৰ কি আছিলে তেওঁলোকৰ কি আছিল তেওঁলোকৰ ল মতে তেওঁ কি কৰে তেওঁলোকৰ 40 নম্বৰ যিটো তোমাৰ ছেকশ্যন আছে তেওঁলোকে তাত কি কৰে যে তেওঁলোকে এইটো কয় যে যদি আমি ক'ৰবাত কাৰোবাৰ সম্পত্তি যদি আমি লিংক পাওঁ যে আমি যদি গম পাওঁ যে কোনো ধৰণৰ চলিড এভিডেন্স দৰকাৰ নাই যদি আমি গম পাওঁ যে সেইখিনি সম্পত্তি আমাৰ ইছলামক বা আমাৰ ৱাক অফ প্ৰপাৰ্টি হয় বা এই ৱাক অফ হিচাপে দান কৰিছিলে বা কণ্ট্ৰেক্ট কৰিছিলে সেইখিনি আমাৰ হৈ যাব আমি সেইখিনি ক্লেইম কৰি লগে লগে সেইখিনি লৈ গৈ পেলাই আৰু সেই গাঁও খালী কৰি দিব চ' সেই ধৰণৰ এটা ঘটনা তোমাৰ ঘটিছিলে ক'ৰবাত তামিলনাডু ঘটিছিলে আৰু এইবিলাক ঘটনাৰ পৰা এই বিলখনৰ প্ৰতি মানুহৰ অলপ খং উঠা হ'ল চ' বিলখন কি কৈছিলে যে তামিলনাডুত তোমাৰ কি হৈছিলে যে তামিলনাডুত তোমাৰ 2022 চনত ক্লেইম কৰা হৈছিল এই ৱাক অফ বোৰ্ডৰ ফালৰ পৰা এই ক্লেইমটো চাবা তুমি এই ধৰণৰ এটা কথা যে এখন গাঁও ঠিক আছে এখন গাঁও এজন মানুহ নাম তোমাৰ কি তেওঁ ৰাজাগোপাল এই ৰাজাগোপালে মাটি বিক্ৰী কৰিবলৈ যায় ঠিক আছে মাটি বিক্ৰী কৰিবলৈ যোৱাৰ আগত তোমাৰ চাৰ্কল অফিচ এটচেট্ৰা কিবা চৰকাৰী কাম কাজ থাকে ন চ' চৰকাৰী কাম কাজবোৰ কৰিব যাওঁতে তেওঁক কৈ পঠিয়ালে যে দাদা আপুনি এইখিনি মাটি বিক্ৰী কৰিব নোৱাৰিব বোলে কিয় নোৱাৰিম বোলে এইখিনি বোলে ৱাক অফ হৈ আছে মানে এইখিনি কি বোলে ৱাক অফ প্ৰপাৰ্টি হয় তেওঁতো গমেই নাপায় আকৌ চ' মানুহজনে গমেই নাপায় চ' যিজনে এই প্ৰপাৰ্টি দিছে
তেওঁ গম নাপায় যে তেওঁ দিছে নে নাই দিয়া সো তেওঁ গৈ মানে পাছত গম পায় যে তেওঁ প্ৰপাৰ্টিখিনি বোলে ৱাক অফ প্ৰপাৰ্টি হিচাপে ৰেজিষ্টাৰ হৈ আছে সো এইখন আইন থাকিব লাগে নে নালাগে ঠিক আছে সো তাবা কি হৈছে দা তামিলনাডু ৱাক অফ বোৰ্ড ক্লেইম ওনাৰশিপ অফ দা এন্টায়াৰ ভিলেজ অফ থিৰুচেন্দুৰাই কি নাম তোমাৰ থিৰুচেন্দুৰাই ওকে 389 পৰা 480 একৰ এখন মানে গাঁও কি কৰিলে তেওঁলোকে ক'লে যে এইখিনি বোলে আমাৰ ৱাক অফ প্ৰপাৰ্টি হয় তাৰ লগতে তুমি আশীত পাবা যে এটা টেম্পল আছিল এটা তোমাৰ টেম্পল আছিল টেম্পলটো এন্টায়াৰ তোমাৰ গোটে জায়গাডোখৰ লৈ পেলাই টেম্পল এটাও তোমাৰ কি হয় বোলে ৱাক অফ বোলে কি হয় এটা প্ৰপাৰ্টি হয় সো সেই জায়গাটো তোমাৰ কি থাকে হিন্দু মান থাকে হিন্দু পুৰা মানে উইচ তোমাৰ মন্দিৰ টেম্পল এইবোৰ থকা জায়গা সো তাত যেতিয়া কৈ দিব যে এখন বোলে কি মানে ৱাক অফ প্ৰপাৰ্টি হয় সো সেইটো পা কেনেকুৱা এটা ৰিলিজিয়াছ ইম্পেক্ট পৰিব দেখত নপৰিব না সাংঘাতিক এটা ভয়ানক সিচুৱেশ্যন ক্ৰিয়েট নহবনে সো সেই ধৰণৰ ক্ৰিয়েট আমাৰ এতিয়া দৰকাৰ নে এতিয়া আমাৰ মডাৰ্ণ যুগ মানুহে ইমানখিনি ডেভেলপ কৰিলে সো ইমানখিনি ডেভেলপমেন্টৰ পাছত যদি আকৌ সেই আগৰ অৱস্থালৈ কাজিয়া হিন্দু মুছলিম যদি ঘূৰি যাব লগা হয় এখন দেশ কি হ'ব আৰু কিবা ইয়াত তোমাৰ ডেভেলপমেন্টৰ কথা আশা কৰিব পাৰি নে নোৱাৰি সাইন্টিফিক কথা আশা কৰিব পাৰি নে নোৱাৰি সো সেইবিলাক যদি নহব লাগে সো তেতিয়া হলে আমাক এই ধৰণৰ এক্ট বা এই ধৰণৰ ৱাক অফ কমিটি কিবা দৰকাৰ আছে নে সো দৰকাৰ আছে সো মানে ইছলাম সমাজত দৰকাৰ আছে মই ক'ব যে দৰকাৰ নাই কিন্তু ইয়াক আমি যদি ৰেক্টিফাই কৰি দিওঁ তেতিয়ানো কি হয় যে আমি যদি কৈ দিওঁ যে কোনো ধৰণৰ সম্পত্তি এই ধৰণে ল'ব নোৱাৰিব যদি ল'ব লগা হয় আমাৰ আগতীয়াকৈ সেই মানুহজনক জনাব লাগিব যি তোমাৰ দান কৰিব সেই মানুহজনৰ সম্পূৰ্ণ তথ্য অনলাইন আপলোড কৰিব লাগিব সেই মানুহজনে তোমাৰ ক'ৰ পৰা পালে সেইখিনি সম্পত্তি তাৰ তথ্য দিব লাগিব সেই কামটো কৰোঁতে সেই ট্ৰানজেকশ্যনটো কৰোঁতে বা সেই কণ্টেক্টটো কৰোঁতে সেই ৱাক অফটো কৰোঁতে কিমান টকা খৰচা হৈছিল সেইখিনি অনলাইন আপলোড কৰিব লাগিব এই হিচাপ যিজনে ৰাখিব তেওঁৰ দৰমহা কিমান এইখিনি আপলোড কৰিব লাগিব এইখিনি আপুনিও বিচাৰ ইয়েছ বিচাৰো ঠিক আছে আৰু এইটোকে এতিয়া কি হৈছে এমেণ্ডমেণ্ট কৰি পেলাই ঠিক আছে এমেণ্ড মানে সংশোধনী কৰি পেলাই এইখিনি কথা কি হৈছে ডিমাণ্ড কৰি পেলাই এইখিনি কথা ফুলফিল কৰা হৈছে সো এইখিনি যিখিনি আমাক দৰকাৰ সেইখিনি কৰা হৈছে কেনচেল কৰি দিয়া নাই হোৱা ঠিক আছে আৰু সেইকাৰণে বিলখনৰ নাম কি ৰাখিছে এমেণ্ডমেণ্ট বিল ৰখা হৈছে ঠিক আছে ওকে সো তেওঁ যে গম পাইছে যে মাটি বিকিবলৈ তেওঁ সাব ৰেজিষ্টাৰ অফিচত গ'ল তেতিয়া গম পালে যে তেওঁ বোলে এখন নো অবজেকশ্যন চাৰ্টিফিকেট লৈ আহিব লাগিব ৱাক অফ বৰ্ডৰ পৰা যে মই এখন যে মোক ক্লিয়াৰ এখন চাৰ্টিফিকেট লৈ আহিব লাগিব ক'ৰ পৰা ৱাক অফ বৰ্ডৰ পৰা লৈ আহিব লাগিব গম পালানে ওকে চোৱা এটা কথা হ'ল যে এই ৱাক অফ বিলখনৰ বিষয়ে আমি চাবলৈ দা ৱাক অফ এমেণ্ডমেণ্ট বিল 2024 এই বিলখন তোমাৰ কিয় আহিলে ক'লো মই যে এই বিলখন তোমাৰ 2024 চনতে ইন্ট্ৰোডিউস কৰা হ'ল 8 আগষ্ট তাৰিখে ঠিক আছে কিয় কৰা হ'ল কাৰণ ইয়াত কি মেনেজমেন্ট আৰু ৰেগুলেশন খিনি ভাল কৰিব কাৰণে যে যেটো মিস মেনেজমেন্ট বা মিস ৰেগুলেশন হৈ আছিল এইখিনি ভাল কৰিব কাৰণে এখনক ইন্ট্ৰোডিউস কৰা হ'ল সো ইয়াৰ ডিমান্ড বহুত বেছি একো যে ৰিমুভ অফ আৰ্বিট্ৰাৰী পাৱাৰ আৰ্টিকল তেওঁলোকৰ কি সেকশন 40 সো সেকশন 40 কি আছে গম পাও মই ক'লো আপোনালোকৰ আগত অকমান আগত যে সেকশন 40 হ'ল যে যদি এটা সম্পত্তি তেওঁলোকে যদি ক্লেম কৰি দিয়ে এই সম্পত্তিটো তেওঁলোকে ল'ব ঠিক আছে তেওঁলোকে এই সম্পত্তি লৈ ল'ব ওকে আৰু তেওঁলোকৰ এগেইনষ্টত তুমি কেছ কৰিব পাৰিবা নে কেছ কৰিব নোৱাৰা আৰু যদি কেছ কৰিবলৈ আছে জায়গা ট্ৰিবিউনেল আছে সো তেওঁলোকৰ ট্ৰিবিউনেল কি ট্ৰিবিউনেল ৱাক অফ ট্ৰিবিউনেল ঠিক আছে ৱাক অফ ট্ৰিবিউনেল তুমি যাব লাগিব তাৰ মানে তেওঁলোকৰে মানুহ তুমি কি কৰিব লাগিব তেওঁলোকৰ যাব লাগিব যে ক'ব লাগিব যে মোক সহায় কৰা মোক বচাই দিয়া ঠিক আছে সো যি ফসাই হে কেতিয়াও নবচাই হয়নে সো ট্ৰিবিউনেলত যাবা তুমি কি তোমাৰ সম্পত্তি থাকিব না থাকিব ওকে এইটো আছে তোমাৰ আৰ্টিকল বা তেওঁলোকৰ সেকশন নাম্বাৰ 40 1995 এক্টত যিখন আছে ঠিক আছে ওকে সো এইটো বলে ৰিপিল কৰি এইবোৰ দৰকাৰ নাই ইমান আৰ্বিট্ৰাৰী পাৱাৰ দৰকাৰ নহয় তেওঁলোকৰ আছে তোমাৰ টকা ইমান সম্পত্তি মছ পাৱাৰ ডে বাই ডে বাঢ়ি গৈ আছে আৰু সম্পত্তি তোমাৰ 30% তোমাৰ 30 ইনটু তোমাৰ ডেইলি তোমাৰ যদি 10 বছৰ যদি বাঢ়ি যায় ইমান ইনটু কৰিবলৈ সো তেওঁলোকৰ পাৱাৰ বাঢ়ি যাব ঠিক আছে সো এইবিলাক বলে আঁতৰাব লাগে সো অবিয়াসলি আঁতৰাব লাগে সো এইটো ক্লেম কৰক সো ক্লেম কৰাৰ পিছত তোমাৰ তাক তুমি হসা নে মিছা তাত তুমি জাজমেন্টটো তাত তুমি কি তাত তুমি চাব লাগিব তুমি সাৰ্ভে কৰিব লাগিব সো তেওঁলোকৰ দ্বাৰা সাৰ্ভে কৰিলে নহব বা তেওঁলোকে যে হাইয়েস্ট তেওঁলোকৰ ওচৰতে আৰু তেওঁলোকে যি ডিসিশন দিব বোলে ফাইনাল ডিসিশন বোলে হেতু হ'ব তেওঁলোকৰ এটো হ'বই নোৱাৰিব সো এইখন ল ইমানটা ভাল নহব সো এইকাৰণে আমি এমেণ্ডমেন্ট কৰা বহুত বেছি দৰকাৰ Next line, mandate service by state officer like district collector, not work of appointed survey. ঠিক আছে সো ইয়া সেকেন্ড ডিমান্ড আমি এধৰ ল পাও যে কি হে মানে তাহাতে যে ক্লেম কৰিলে প্ৰপাৰ্টিটো বা ল্যান্ডটো একচুয়ালি তোমাৰ ওয়াক অফ প্ৰপাৰ্টি হয় নে নহয় তুমি দাই ক্লেম কৰিলে লৈ ল'ব পৰা হ'ব নালাগিব তুমি হেতু কাৰণে আমাৰ ফালৰ পৰা ষ্টেট গভৰ্ণমেন্টৰ ফালৰ পৰা কি কৰা মানে এজন কি কবলে এজন মানুহ নিযুক্ত কৰিব লাগে যি তোমাৰ সাৰ্ভে কৰিব তোমালোকৰ ফালৰ পৰা কৰা নিযুক্ত কৰা মানুহজনে সাৰ্ভে কৰিব নোৱাৰিব আমাৰ ফালৰ পৰা ডিস্ট্ৰিক্ট কোৰ্ট সৰি ডিস্ট্ৰিক্ট এজন তোমাৰ কালেক্টৰ ডিসি লাইক এজন মানুহে তোমাৰ কি কৰিব হেখিনি গুটেখিনি কাম সচিতা কৰিব তাৰ পৰা ক'ব যে হয় নে নহয় এনসিওর রেজিস্ট্রেশন ভায়া সেন্ট্রাল পোর্টাল আর তোমাকে সেন্ট্রালত তোমাক কি হ'ব লাগিব বা গুটে ৰেগুলাৰ হিসাব পটত তুমি অনলাইন अवेलेबल কৰাব লাগিব allow appeal to high court from tribunal decision so তোমালোকৰ ডিসিশনে হেড ডিসিশন নহব ফাইনাল ডিসিশন নহব এই ডিসিশন তোমালোকে কেও হাই কোৰ্টত যাব পৰা কৰিব লাগিব
include non-Muslim and women in Waqf bodies for diversity. So কি এই তোমাৰ কি এই বোৰ্ডত আগতে অকল তোমাৰ কি নন মুছলিম থাকিব নোৱাৰিছিল, অকল মুছলমান থাকিব, ঠিক আছে। এক্সিকিউটিভৰ কোন থাকিব, তোমাৰ মুছলমান থাকিব, কিন্তু তেওঁলোকৰ হলে নহব। চ' ডাইভাৰ্চিটি মানে চেকুলাৰ কৰিব লাগিব। চ' অকল হিন্দুসকলে চেকুলাৰ হলে নহব, নহব। চ' সকলো ধৰ্ম চেকুলাৰ হৈ যোৱা, চ' তেতিয়াহে আমাৰ ভাল হ'ব, ঠিক আছে। চ' কি তেওঁলোকৰ কাৰণে কি চেকুলাৰ কৰিব বিচাৰিছে, কি ৱাকফ বোৰ্ডক চেকুলাৰ কৰিব চৰকাৰে বিচাৰিছে, ঠিক আছে। অ'কে, নেক্সট চোৱা তুমি। আমাৰ চিটেটৰ কোৰ্চ চলি আছে। চ' যিসকলে এতিয়াও এপ্লাই কৰা নাই বা এই এডমিশ্যন লোৱা নাই, লৈ ল'ব। আমাৰ বিদ্যা কোচিং কিতাপবোৰ ডাউনলোড কৰি ল'ব, একদম ডিছকাউণ্ট প্ৰাইচত চলি আছে। APSC লগতে প্ৰিলিমছৰো আমাৰ ক্লাছ চলি আছে, ঠিক আছে। আৰু আপুনি চিটেটৰ কাৰণে আপুনি ডেমো ক্লাছ চাই পেলাই আমাৰ কোৰ্চটো বাই কৰি ল'ব, ঠিক আছে। অ'কে, নেক্সট চোৱা। চ' ডিমাণ্ড কি আহিলে, যে সেইখিনি ডিমাণ্ড আহিলে। চ' ডিমাণ্ডত কি আহিলে, আমাৰ এতিয়া এই বিলখনৰ ডিমাণ্ড কি আহিলে মই ক'লোৱে, কিন্তু তাৰ অকণমান যদি ভালকে কওঁ, যে দ্য বিল প্ৰপ'জ এলাউইং এ নন মুছলিম চিফ এক্সিকিউটিভ অফিচাৰ। চ' এজন কি নন মুছলমান চিফ এক্সিকিউটিভ অফিচাৰ আমাক কি লাগে, এইখন আমাক কি বিলে ডিমাণ্ড কৰিছে। And at least 2 non-Muslim members to be appointed by state government to their state Waqf board. So প্ৰতিখন state Waqf boardত আমাৰ দুজন চৰকাৰৰ ফালৰ পৰা এপইণ্ট কৰা হ'ব, কি দুজন নন মুছলমান মানুহ, তেতিয়া সেকুলাৰ হ'ব বস্তুটো। দা 2024 বিল গেভ দা ডিচিক পাৱাৰ দিয়া হৈছে যে কি যদিহে এটা বিষয় ৱাকফ বোৰ্ডৰ যদি ডিসপিউটেড প্ৰপাৰ্টি হয়, তাক তুমি কি কৰিবা চাবা। তাৰমানে যদি ক্লেইম কৰিছে, যে ৱাকফ বোৰ্ড যদি ক্লেইম কৰিছে, সেই ক্লেইমটো যদি তোমাৰ কি হয়, সেই মানুহজন যদি গৈ পেলাই কয় যে এইটো মই দিব নাই বিচৰা, চ' ডিসপিউটেড প্ৰপাৰ্টি হ'ল নে, সেই ডিসপিউটেড প্ৰপাৰ্টিটোৰ ওপৰত তোমাৰ আলোচনা কৰিবৰ কাৰণে বা এনকুৱাৰী কৰিবলৈ পাৰ্মিশ্যন দিবলৈ তোমাৰ আহ্বান জনাইছে এই বিলখনে ডিচি, ঠিক আছে। ৱাকফ বাই ইউজাৰ মানে কি চাবা দেই। এই ৱাকফ বাই ইউজাৰ চিষ্টেম আছিলে যে যদি কোনোবা সম্পত্তি, কোনো ধৰণৰ মানুহ নাই, কাগজ পত্ৰ নাই, সেই সম্পত্তিৰ ওপৰত তোমাৰ কি হয়, ডাইৰেক্টলি ৱাকফ প্ৰপাৰ্টি হিচাপে ধৰি লোৱা হয়। কিন্তু গভৰ্ণমেণ্টৰ তাৰ হাত নাই। তুমি কোনো উকিল তুমি ধৰিব নোৱাৰা, তুমি কোৰ্ট তুমি এপিল কৰিব নোৱাৰা, কিয়, কাৰণ তোমাৰ তেওঁলোকৰ ফাইনেল ট্ৰিবিউনেলে যি জাজমেণ্ট দিব, সেইটোৱে ফাইনেল ডিচিশ্যন হ'ব। চ' সেইকাৰণে এইবিলাক আমাৰ নহ'ব বোলে, আমাক কি লাগিব, ইয়াৰ পৰা আমাক কিছুমান আমাক কি লাগে, আমাক সহায় লাগে বা আমাক কি সকাহ লাগে। অ'কে, the 2024 bill required every Waqf property to be registered on a central database within 6 months of the law's commencement. কৈছে যে তোমাৰ কি তোমাৰ জইণ্ট কমিটিক আহ্বান কৰাইছিলে যে এই বিলখনে যে যেতিয়া আমাৰ এই বিলখন কমেন্স হ'ব বা এই বিলখন পাছ হ'ব, পাছ হোৱাৰ পাছতে যিমানখিনি ৱাকফ প্ৰপাৰ্টি আছে, প্ৰতিটো প্ৰপাৰ্টিৰ নাম 6 মাহৰ ভিতৰত ডাটাবেছ আহিব লাগিব, অনলাইন পৰ্টেলত আপলোড হ'ব লাগিব। ডাইৰেক্ট খোলাখুলি কথা এইবিলাক, ঠিক আছে। চ' এতিয়া ইয়াৰ পৰা আমাৰ কি লাভ হ'ল, ইয়াৰ পৰা এতিয়া আমাৰ লাভ কি হ'ল। চ' এতিয়া সেই বিলখনে তোমাক কি দিলে, তাৰ ডিচিশ্যন তোমাক কি আহিলে, চ' ডিচিশ্যন সেইকেইটা আহিলে। তাত কি কোৱা হ'ল, প্ৰথম কথা কোৱা হ'ল যে কি হ'ব, কোনো ধৰণৰ তেওঁলোক কি নাথাকিব, সিমান পাৱাৰ ইমান বেছি নাথাকিব, ঠিক আছে। পাৱাৰ ইমান বেছি নাথাকিব। যদি এটা সম্পত্তি তেওঁলোকে ক্লেইম কৰে, যদি এটা সম্পত্তি তেওঁলোকে যদি ক্লেইম কৰে, এই ক্লেইম কৰা সম্পত্তিটো কি হ'ব, হয় নে নহয় ছাৰ্ভে কৰিবলৈ এজন অসম চৰকাৰ বা তোমাৰ প্ৰতিখন ৰাজ্য চৰকাৰৰ পৰা এজন অফিচাৰ যাব, ঠিক আছে। ছাৰ্ভে তোমাক ক'ব যাব, ষ্টেট গভৰ্ণমেণ্টৰ পৰা এজন তোমাৰ কি যাব, অফিচাৰ যাব ছাৰ্ভে কৰিব। অ'কে, আৰু যদিও তোমাৰ তাত যদি একো মানে হেৰি নাই ওলোৱা, যদি তোমাক চব ঠিকে আছে, চ' 90 days সময় দিব লাগিব তাৰ হাতত। এতিয়া তোমাক কি দিব লাগিব, 90 days টাইম দিব লাগিব, ডাইৰেক্ট তোমাক কৰিব নোৱাৰিব, কৰিব নোৱাৰিব, ঠিক আছে। আৰু এই বৰ্ডত তোমাৰ ফিমেল, ঠিক আছে, ফিমেলকো তুমি কি দিব লাগিব, বহুত বেছি কি কৰিব লাগিব, তাত ইনক্লুড কৰিব লাগিব, সেই কমিটিত তুমি ৰখাব লাগিব, ঠিক আছে। চিয়া চুন্নিৰ লগতে কিছুমান পিছপৰা ইছলাম ধৰ্মৰ মানে গ্ৰুপ আছে বা তোমাৰ কমিউনিটি আছে, যিবিলাক তুমি খানিজ বুলি এজন আছে, হয়নে, আৰু এটা তোমাৰ কি আছে, খানিজ আছে, আৰু এটা তোমাৰ কি আছে, এটা বহৰা, ঠিক আছে। বহৰা আৰু খানিজ, তো তেওঁলোক কি তোমাৰ 5 বাৰ তোমাৰ নামাজো নপঢ়ে, তেওঁলোক হজ যাত্ৰাও নাযায়, ঠিক আছে। চ' তেওঁলোক তুমি কি মানে বহুত তেওঁলোকে পিছপৰা হয়, ঠিক আছে। চ' এই পিছপৰা মুছলমান সকলকো সেই কমিটিত তুমি কি দিব লাগিব, স্থান দিব লাগিব, দুখীয়াক সহায় কৰিব লাগিব, প্ৰতিটো বস্তু তুমি ডাটাবেছ কৰিব লাগিব, প্ৰতিটো বস্তু অনলাইন কৰিব লাগিব। ইয়াৰ পৰা এইটো তোমাৰ কি আহিলে, ইয়াৰ পৰা তোমাৰ এইটো কি আহিলে, ৰিজাল্ট আহিলে, ঠিক আছে। যে পাৱাৰ সিমান বেছি দিয়া নহ'ব, তোমালোকৰ যদি কোনোবাই ক্লেইম কৰিছে, সেই ক্লেইম কৰা বস্তুটো তুমি কৰিব লাগিব, এজন ডিষ্ট্ৰিক্ট অফিচাৰ কৰিব চাবগে সঁচা নে মিছা, ঠিক আছে। যদি মিছা হয় ক্লেইমটো তেওঁলোকে খাৰিজ কৰি দিব, তেওঁলোকৰ যিটো ক্লেইম আছে ক্লেইম খাৰিজ কৰিব, ঠিক আছে। আৰু তোমাৰ কি হ'ব, আৰু ক'লে যে 90 দিনৰ পাছত তোমাৰ ভিতৰত তুমি হাইকোৰ্ট যাব পৰা তোমাক কি দিছে, পাৱাৰ দিছে। মানে তেওঁলোকৰ ট্ৰিবিউনেলে শেষ আছিলে আগতে, হয় নাই। চ' ট্ৰিবিউনেলে তেওঁলোকৰ শেষ নহ'ব, চ' ট্ৰিবিউনেলে এতিয়া জাজমেণ্টে শেষ নহ'ব, মানুহ হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টো যাব পাৰিব, সুপ্ৰিম কোৰ্টো হাইকোৰ্টো যাব পাৰিব এই ক্লেইমটো যদি তোমাৰ ফুলফিল নহয় বা তুমি যদি ছেটিছফাইড নহয়, তেওঁলোকৰ যদি তোমাৰ ট্ৰিবিউনেলৰ ডিচিশ্যন তুমি যদি ছেটিছফাইড নহয়, ইউ কেন গ' টু দ্য সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট। কিমান ভাল এখন আইন এতিয়া আহিলে নে, আহিলে। চ' ৰেক্টিফিকেশ্যন বিলাক লাগে। চ' এনেই
সদনত হাই হুল্লা মানে হাই হুলস্থুল কৰি লাভ নাই যদি যিটো তোমাৰ হ'ব লগা আছে হ'ব দে যিটো তোমাৰ ৰাইট আৰু তুমি কৈও লাভ নাই একো কাৰণ ইমান ধুনীয়া এটা মেজৰিটি আছে তাৰপিছত তোমাৰ কি নহ'ব পাছ কৰাবই ঠিক আছে চ' পাছ কৰাবই ঠিক আছে চ' টপিকটো যদি আপোনালোকে ধুনীয়াকৈ বুজি পালে শ্বেয়াৰ এটা কৰি সকলোকে সহায় কৰি দিব আৰু যিসকলে কোৰ্চ এতিয়ালৈকে লোৱা নাই চিটেটৰ চিলেবাছবোৰ দীঘলীয়া কোৰ্চটো সোনকালে লৈ ল'ব থেংক ইউ ভেৰি মাছ